যাৰ খাবলৈ জীৱলৈ মন বোলে হাগোতে আজোৰে বন বুলি কথা আষাৰ আছে। ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানে ৰাস্তাতে পৰি আছিলে ভাতশিলা ফুল, আৰু ফেচবুকত দেখি আছিলোঁ, মই বুটলি আনিলোঁ। মই অৱশ্যে নাজানো বাৰু এইটো খাই বুলি, আৰু আজিয়ে প্ৰথম দেখিছোঁ। ভাতশিলা ফুলনো ক'ত দেখি পাইছোঁ, গাঁৱৰ হ'লেও নাই পোৱা দেই দেখি, আজিয়ে পাইছোঁ। আৰু মানুহজনক সুধিলোঁ, মানুহজনে বোলে খায়, আৰু আমাৰ বাইদেৱে বিশেষকৈ জানে, সেয়েহে মানে মই বুটলি লৈ আহিলোঁ, আৰু ফুলৰ ডাল এটাও, বনৰীয়া ফুলৰ ডাল এটাও লৈ আহিলোঁ। এয়াই প্ৰকৃতিৰ নিয়ম। আহাৰ মাহটো সঁচাকৈ প্ৰকৃতিৰ মাহেই হয়। সকলো ফুল ফুলে আৰু ফল ফুল সকলোৱে ধৰে। আৰু এইখিনি আনি বানি মই লাহেকৈ নিমখ পানীত তিয়াই থৈ দিলোঁহি আনি। বাইদেৱে এনেই তিয়াই থবলৈ কৈছিলে, মই নিমখ অলপমান দি দিলোঁ। এতিয়া ধুনীয়াকৈ নিমখ পানীত তিয়াই ধুনীয়াকৈ ধুই থৈ দিছোঁ। আৰু সৰু সৰু এতিয়া এইখিনি নিমখত তিয়াই থোৱা আছিলে, সৰু সৰুকৈ কাটোঁ। আৰু চবেই খাই বুলিয়ে কৈছে বাৰু, কিন্তু মই সকলোৱে খাই বুলি কোৱাৰ কাৰণে ৰাস্তাটো তিনিগৰাকীমানে ক'লে খাই বুলি, আৰু আমাৰ বাইদেউ কৈছে, এজনেও কৈছে হেনো খাই পাইছিলে আগতে বোলে। সেয়েহে কাটি লৈছোঁ, এনেকুৱা হৈ নাজানো ভয়ে ভয়ে। আৰু আপোনালোকে কোনে কোনে খাইছে বাৰু ক'বচোন দেই। এয়া ভাজিছোঁ, ভাজোঁতেও সুধিছোঁ যে খাই নাখায়, খাই পাইছে নাই। যিহেতু মই খাই সঁচাকৈ পোৱা নাই, ফেচবুকত দেখিছিলোঁ দুদিনমান, আৰু মানুহজনক সুধিলোঁ বোলে খায়, আৰু আমাৰ বিশেষকৈ বাইদেৱে জানে, বাইদেউক সুধিলোঁ খায় বোলে। সেয়েহে এইজনক ভাত খুৱাই পঠিয়ালোঁ, কিন্তু মই ফুল কিবা খুৱাবলৈ, ভাজি খুৱাবলৈ মোৰ সাহস নহ'লে, ভয় লাগিলে। আৰু অমিতা এটা পাৰি থোৱা আছিলে ঘৰৰে, আজি কেইবাদিনো হ'ল অমিতাটো খাবলৈ সময় হোৱা নাই। আজি বোলো অমিতা অকণমান খাওঁ, অমিতাটো বেয়া হৈ থাকিলে, আৰু বাৰীৰে বস্তু হয়, পেলাবলৈও বেয়া হয়। আৰু সেয়েহে অমিতাটো কাটি বাইদেৱে বোলে অমিতাটো কাট বোলে, বাইদেউক অমিতা অকণমানতে গাখীৰ অকণমানে দি দিওঁ ৰাতিপুৱা। মানে এতিয়া তেওঁ জলপান চলপান একো নাখাওঁ বুলি কৈছে। মোৰ আকৌ পানী দিয়া ভাত এখিনি আছে, মই সেয়া খাব লাগিব। আৰু অমিতাটো গুচাই ধুনীয়াকৈ থৈ দিওঁ, ইজন স্কুলৰ পৰা অহাৰ পাছত খাব। এইজনক খুৱাই বোৱাই বাইদেউকো খাবলৈ দিলোঁ। আৰু কাম বহুত থাকে, ইটো সিটো কৰি পিনি মই আকৌ গাটো ধুবলগীয়া হ'ল, যিহেতু গৰম বেছি। মোৰ পঁইতা ভাত আছিলে, সেয়েহে বোলো ভাবিলোঁ ভাতকেইটা খাই লওঁ। মানে ডাকৰ বচন এষাৰ আছে, চোৰে নেৰে চোৰৰ প্ৰগতি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰগতি মৰিলে লগতে যায়। আৰু আমাৰ এই জন্মগত প্ৰগতিবোৰ লগতে যাব, নহয়নে বাৰু। ৰাতিপুৱাই আজি পানী দিয়া ভাত খাবলৈ লৈছোঁ। তাৰপিছতে আৰু ডিমে আলুৱে বইল কৰি পিটিকা কৰিছোঁ। বিলাহী এটা টেৱাখনতে মানে অকণমান তেল দি এনেকৈ লৈছোঁ। আৰু টিটিকি লাগিলে ভয় লাগিলে, খাই বুলি চবেই কৈছে বাৰু। ভাতশিলা ফুল বুজিলে নিছে। আৰু এয়া পিঁয়াজটো লাগিবই, আৰু ভোট জলকীয়া আছে, ভোট জলকীয়া গছত আছে, মই নানিলোগৈ বাৰু, কিন্তু এই পিচ আছে নিমখত দিয়া, সেয়াহেঁতি খাওঁ। মই কোৱা কথাটো মিছা নি বাৰু, এতিয়া খাওঁ। আৰু আমাৰ এইকেইটা খালেহে ভাল লাগে, ৰুটি খালে ইমান ভাল নালাগে, জলপান খাই থাকিব নোৱাৰোঁ। ফেচবুকত দেখি আছিলোঁ ভাতশিলা গছৰ ফুল, আৰু আজি ৰাতিপুৱা হঠাতে ফুৰিবলৈ যাওঁতে আনিলোঁ। ইমান দিগদাৰ। আৰু আমি হৈছোঁ গাঁৱলীয়া মানুহ, এতিয়া দুদিন টাউনীয়া হৈ পিনি আমাৰতো আগৰ অভ্যাসটো আমি ৰাখিব লাগিব, নহয়নে বাৰু। আগৰ ঠাণ্ডা পঁইতা কৰ্কৰা খাই আমি স্কুললৈ যোৱা মানুহ বাৰু। আৰু এতিয়া সেয়েহে ৰুটি জলপানবিলাক আমাৰ ইমান ইচ্ছা নাযায়, ভাত খায়ে ভাল পাওঁ। আৰু সেয়েহে আজি পঁইতা ভাত খাবলৈ লৈছোঁ। আৰু আপোনালোকৰ এই অভ্যাসটো আছেনে বাৰু। এইটো সঁচাকৈ এই ভাতশিলা ফুলটো ইমানেই মই তিতা পালোঁ, আপোনালোকে কেনেকৈ বনাই খায়, যিসকলে খায় জনাবচোন বাৰু।